নমস্কাৰ। প্ৰথমতে মই দিল্লীৰ যন্তৰ মন্তৰত যি প্ৰতিবাদী কাৰ্যসূচী চলি আছে, সেই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি থকা প্ৰতিজন প্ৰতিবাদকাৰীলৈ তথা দেশৰ ভৱিষ্যত আমাৰ ভাই বন্ধুসকল, প্ৰতিবাদী কণ্ঠ সকলোকে জয়তে মই সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে মই এই প্ৰতিবাদৰ ওপৰত মোৰ মতামত আগবঢ়াবলৈ বিচাৰিছোঁ। বিভিন্ন কাৰণবশতঃ আমি তাতে উপস্থিত হ'ব পৰা নাই, তাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ। কিন্তু এনেদৰে যদি চলি থাকে, চৰকাৰে যদি প্ৰতিটো খোজতে আমাক কেৱল গুৰুত্বহীন কৰি যাব বিচাৰে, আমাক কোনো কথাতে গুৰুত্ব দিব নিবিচাৰে, প্ৰতিটো কথাতে আমাক এনেধৰণে আছুতীয়া কৰি ৰাখিব বিচাৰে, তেনেহ'লে কিন্তু অনাগত দিনত সমগ্ৰ দেশৰ যুৱচাম তথা সমগ্ৰ দেশৰ ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হ'বলৈ কাৰণে কুণ্ঠাবোধ নকৰিব। এতিয়া আপোনালোকে দেখিছেই যে এতিয়া খুব কম সংখ্যক বুলিয়ে ক'ব লাগিব, কম সংখ্যক ছাত্ৰ ছাত্ৰীহে একত্ৰিত হৈছে। এতিয়াও যথেষ্ট ছাত্ৰ ছাত্ৰী তাতে যোৱা নাই। কিন্তু এনেদৰে যদি আপোনালোকে ময়মতালি কৰি যায়, এনেদৰে যদি আপোনালোকৰ ছাত্ৰ জীৱনৰ ওপৰত, ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যদি আপোনালোকে এনেধৰণে যদি আপোনালোকৰ সম্পূৰ্ণ ময়মতালি চলাই যায়, তেনেহ'লে কিন্তু সমগ্ৰ দেশৰ ছাত্ৰ ছাত্ৰী একত্ৰিত হ'ব। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আজি প্ৰায় 20-21 দিন ধৰি হাংগাৰ ষ্ট্ৰাইক, আমৰণ অনশন কৰি থকা আমাৰ অতি শ্ৰদ্ধাৰ সোণম ৱাংচুক ডাঙৰীয়াক যিদৰে প্ৰশাসনে আহি প্ৰতিবাদস্থলীৰ পৰা জোৰ জবৰদস্তি উঠাই লৈ গৈছে, সেই কাৰ্যসূচীক সেই কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ। আৰু লগতে সেই প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলক যিদৰে প্ৰহাৰ কৰিছে, যিদৰে আক্ৰমণ কৰিছে, যিদৰে উঠাই নিয়া হৈছে, বিভিন্ন সময়ত তেখেতসকলক কৰায়ত্ব কৰা হৈছে, সেই কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ। আৰু লগতে ইয়াৰ লগতে আমি দাবী জনাইছোঁ যাতে অনতিপলমে সেই প্ৰতিবাদকাৰীসকলক তেখেতসকলৰ যি দাবী, সেই দাবী আপোনালোকে নাভাবিব কেৱল তাত যিকেইজন প্ৰতিবাদকাৰী উপস্থিত আছে, কেৱল সেই সকলো প্ৰতিবাদকাৰীৰহে এইখিনি দাবী বুলি আপোনালোকে কেতিয়াও নাভাবিব। হ'ব পাৰে আমি উপস্থিত হ'ব পৰা নাই, হ'ব পাৰে ভাৰতৰ সকলো ছাত্ৰ ছাত্ৰী তাতে গৈ পিনে উপস্থিত হ'ব পৰা নাই, কিন্তু তেখেতসকলে যি দাবী জনাই আছে, সেই দাবী ভাৰতৰ প্ৰত্যেকজন নাগৰিকৰ, ভাৰতৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ দাবী। তেখেতসকলৰ নিজৰ স্বাৰ্থৰ কাৰণে, আমাৰ সোণম ৱাংচুক ছাৰে হওক বা অভিজিত দীপকে ডাঙৰীয়াই হওক বা বিভিন্ন ধৰণৰ তাত যিসকল প্ৰতিবাদকাৰী উপস্থিত হৈ আছে, সেইসকলে কেৱল নিজৰ স্বাৰ্থ সুৰক্ষা কৰিবৰ কাৰণে, নিজৰ সুৰক্ষাৰ কাৰণে তাতে তেখেতসকলে প্ৰতিবাদ কৰি থকা নাই। তেখেতসকলে আমাৰ বাবে, ভাৰতৰ ভৱিষ্যত প্ৰজন্মৰ বাবে, ছাত্ৰ জীৱনৰ বাবে তেখেতসকলে ছাত্ৰ জীৱনটো সুৰক্ষিত কৰিবৰ বাবে তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰে এইখিনি দাবী, তেখেতসকলে যিখিনি দাবী আপোনালোকৰ আগত তেখেতসকলে যিখিনি দাবী লৈ পিনি প্ৰতিবাদ কৰি আছে, সেই দাবী কেৱল তাতে উপস্থিত থকা প্ৰতিবাদকাৰীসকলৰে বুলি আপোনালোকে নাভাবিব। সেই দাবী ভাৰতৰ প্ৰতিজন নাগৰিকৰ, ভাৰতৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ দাবী। গতিকে সেই দাবী আপোনালোকে মানিবই লাগিব, কিয়নো আপোনালোক চৰকাৰ হৈছে কেৱল জনসাধাৰণৰ কৃপাত। আপোনালোকে জনসাধাৰণক পৰিচালনা কৰিবৰ বাবে, আপোনালোকে জনসাধাৰণৰ সমস্যাখিনি দূৰীকৰণৰ বাবেহে আপোনালোকে চৰকাৰ গঠন কৰিছে, আৰু আপোনালোকক চৰকাৰ গঠন কৰাইছে কেৱল জনসাধাৰণে, কেৱল মানুহে। আপোনালোকে চৰকাৰ গঠন কৰি পিনি যে সেই মানুহক, সেই জনসাধাৰণক আপোনালোকে যদি গোৰ মাৰিবলৈ বিচাৰে, সেই জনসাধাৰণক যদি আপোনালোকে ডিনাই কৰিব বিচাৰে, তেনেহ'লে নহ'ব। ঠিক আছে, আপোনালোকে কৈ আছে যে আমি ইমান এনেকুৱা ধৰণৰ যদি বেয়া কাম কৰিছোঁ, আমাক কিয় জিকাই আছে, কিয় কিবা কৰি আছে, তাতো সেইখিনি কিয় জিকাই আছে, কি কৰি আছে, সেইখিনি বাৰু বেলেগ এটা বিষয়। কিন্তু এতিয়া আপোনালোকক যিটো বিষয় লৈ পিনে আমাৰ শিক্ষাৰ অধিকাৰ, আমাৰ সকলোৰে অধিকাৰ আছে, মৌলিক অধিকাৰ, শিক্ষাৰ অধিকাৰ, আৰু সেই শিক্ষাৰ অধিকাৰৰ কাৰণে আমি সকলো যুঁজি আছে, আমিও যুঁজি আছো। শিক্ষাৰ অধিকাৰখিনি আমাক লাগে আৰু লাগে। কিমান আপোনালোকৰ কিছুমান ভুলৰ বাবে কিমান ছাত্ৰ ছাত্ৰীয়ে ছুইচাইড কৰিব লগা হৈছে, কিমান ছাত্ৰ ছাত্ৰী আত্মহত্যা কৰিছে, আমি কিছুদিনৰ আগত দেখিবলৈ পাইছোঁ। আৰু আমি বাৰে বাৰে এনেকুৱা ধৰণৰ হৈ থকাটো আমি বিচৰা নাই। গতিকে আপোনালোকে এই প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাওক, আপোনালোকে এই প্ৰতিবাদক
গুৰুত্ব আৰোপ কৰক। এই যিসকল প্ৰতিবাদকাৰীয়ে ইয়াত ৰাতিক দিন কৰি একেৰাহে বৰষুণে ৰ'দে তিতি বুৰি ইয়াতে যে প্ৰতিবাদ কৰি আছে, আপোনালোকে নাভাবিব তেখেতসকলৰ জীৱনৰ প্ৰতি তেখেতসকলৰ চিন্তা নাই, তেখেতসকলৰ ঘৰত সমস্যা নাই, তেখেতসকলৰ কোনো কাম নাই। আপোনালোকে নাভাবিব তেখেতসকলৰ যথেষ্ট কাম আছে, তেখেতসকলৰ ঘৰতো চিন্তা আছে, তেখেতসকলৰ নিজৰো সমস্যা আছে। কিন্তু তেখেতসকলে এইটো বুজিব পাৰিছে যে এই ছাত্ৰ জীৱনটোক যদি সুৰক্ষিত কৰা নাযায়, দেশখনৰ যদি ভৱিষ্যত প্ৰজন্মৰ জীৱনটো যদি সুৰক্ষিত কৰা নাযায়, তেনেহ'লে দেশখন কেতিয়াও উন্নতিৰ দিশত আগবাঢ়িব নোৱাৰিব। সেই কথাখিনি ভাবি তেখেতসকলে আমাৰ সুৰক্ষাৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ বাবে তাতে তেখেতসকলে ৰাতিক দিন কৰি তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰু আপোনালোকে উপলুঙা কৰি তেখেতসকলক সম্পূৰ্ণৰূপে ব্লেকলিষ্ট কৰিছে। সেইটো কিন্তু একেবাৰে গ্ৰহণযোগ্য কথা নহয়। আৰু আপোনালোকে সোণম ৱাংচুক ডাঙৰীয়াক যিদৰে পৰ্দা কাপোৰ আৰি এনেধৰণে কিডনেপ কৰি নিয়াৰ ধৰণে নিছে, এইটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য কথা নহয়। এইটো একেবাৰে আপোনালোকে বহুত এটা বেয়া কাম কৰিছে আৰু একেবাৰে আপোনালোকে এইটো এটা নিন্দনীয় কাম কৰিছে। গতিকে আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দাবী জনাইছো যাতে অতি সোনকালে সোণম ৱাংচুক ডাঙৰীয়া, যদি আপোনালোকে তেখেতক নি পিনি জোৰ জবৰদস্তি আপোনালোকে যে মেডিকেলত এডমিট কৰিছে, ঠিক আছে, তেখেতৰ জীৱনটোৰ প্ৰতি যদি আপোনালোকৰ ইমান চিন্তা আছে, যদি এই প্ৰতিবাদকাৰীসকলৰ জীৱনৰ প্ৰতি আপোনালোকৰ ইমান চিন্তা আছে, সোণম ৱাংচুক ডাঙৰীয়া ইমান এজন মহান ব্যক্তি, সেই মহান ব্যক্তিজনক জীৱনটো আমি কেতিয়াও তেখেতে জীৱনটো ত্যাগ কৰাটো বা তেখেত মৃত্যুমুখত পৰাটো আমি কেতিয়াও নিবিচাৰো। তেখেতৰ সেই মহানুভৱতাক কমচে কম আপোনালোকে গুৰুত্ব দিয়ক। তেখেতৰ সেই যি ছাত্ৰ জীৱনক লৈ তেখেতৰ বয়স ইতিমধ্যে পাৰ হৈ গৈছে, কিন্তু সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেখেতে নিজৰ জীৱনকো আওকাণ কৰি নিজৰ সমস্ত তেখেতে তাতে ত্যাগ কৰি দিবলৈ কাৰণে আগবাঢ়ি গৈ আমৰণ অনশনৰ দৰে কাৰ্যসূচী তেখেতে হাতত লৈছে। আপোনালোকে কিয় তাকো গুৰুত্ব দিব বিচৰা নাই? আপোনালোকে সেই মহান ব্যক্তিজনৰ যিখিনি ত্যাগ, যিখিনি বলিদান, সেইখিনিক আপোনালোকে গুৰুত্ব আৰোপ কৰিব বিচৰা নাই? আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো, কেন্দ্ৰীয় চৰকাৰ তথা প্ৰশাসন সকলোকে আমি অনুৰোধ জনাইছো, সোণম ৱাংচুক ডাঙৰীয়াক আপোনালোকে অনতিপলমে ৰেহাই কৰি দিয়ক। আৰু লগতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ যি দাবী, এই দাবী আপোনালোকে মানি লওক। আপোনালোকে এই দাবী মানি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আপোনালোকে সহযোগিতা আগবঢ়াওক। তেতিয়া আপোনালোকে অনাগত দিনসমূহতো এনেধৰণে চৰকাৰ চলাই যাবলৈ সক্ষম হ'ব। অন্যথা বিভিন্ন সময়ত বিভিন্ন ঠাইত আপোনালোকে দেখিবলৈ পাইছে যে ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি নিবিচাৰো আমাৰ দেশখন অশান্তি হওক, আমি নিবিচাৰো আমাৰ দেশখন এনেকুৱা এটা পৰিস্থিতিয়ে বিৰাজ কৰক যি পৰিস্থিতিৰ পৰা প্ৰত্যেকজন লোকৰ জীৱনত প্ৰভাৱ পৰিব পাৰে। আমি বিচাৰো এখন সুস্থ সবল, এখন শান্তিময় দেশ। আমি বিচাৰো এখন সুস্থ ৰাষ্ট্ৰ, এখন সবল ৰাষ্ট্ৰ আৰু এখন শান্তিময় ৰাষ্ট্ৰ। গতিকে সেই দেশখন শান্তিময় সুস্থ কৰি ৰাখিবলৈ কাৰণে সম্পূৰ্ণ কৰ্তৃত্ব আপোনালোকৰ হাতত আছে। এই সিদ্ধান্ত আপোনালোকে যদি এটা সঠিক সিদ্ধান্ত লয়, তেনেহ'লে দেশখন শান্ত হ'ব, দেশখন সুস্থিৰ হ'ব আৰু আপোনালোকৰ প্ৰতিও মানুহৰ যি ভাৱধাৰা আছে, সেই ভাৱধাৰা সলনি হ'ব। আপোনালোকক সকলোৱে আদৰি ল'ব, আপোনালোকক সকলোৱে ভাল পাব। গতিকে আমি অনুৰোধ জনাইছো আৰু যাতে এই পৰিস্থিতিটোক আৰু আপোনালোকে বহলাই নিবলৈ চেষ্টা নকৰিব। ছাত্ৰ ছাত্ৰীসকলৰ দাবীক আপোনালোকে মানি ল'বলৈ চেষ্টা কৰক, কিয়নো ছাত্ৰ ছাত্ৰীসকলেই হৈছে দেশৰ ভৱিষ্যত। আপোনালোকৰ বয়স হৈ আহিছে, গতিকে আমাৰ ভৱিষ্যতটোক লৈ আপোনালোকে খেলা কৰি নাথাকিব। আমাৰ যি দাবী, সেই দাবী আপোনালোকে মানি লওক। ধন্যবাদ। জয় আই অসম, জয় মা ভাৰতী।